উখল মাখল কাজিৰঙাৰ বাকৰি। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত আজিৰে পৰা আৰম্ভ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ। উত্তৰ পূবৰ সাতোৰঙী ৰঙেৰে জিলিকিছে কাজিৰঙা। কাইলৈ পুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই মেলাৰ প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰিব। কি নাই মেলাত মই দেখুৱাইছো, উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠী ইয়াত সমাহাৰ ঘটিছে। আজিৰে পৰা এই পৰ্যটন মেলা আৰম্ভ হৈছে যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ। উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনীৰ ৰাজ্য আৰু ছিকিমে অংশগ্ৰহণ কৰিছে এই পৰ্যটন মেলাত, য'ত প্ৰদৰ্শিত হৈছে উত্তৰ পূবৰ সকলোকেইখন ৰাজ্যৰ লোক সংস্কৃতিৰ ভাণ্ডাৰ। 27 তাৰিখৰ পৰা আমাৰ ইয়াতে কাজিৰঙাত অপেনিং চেৰেমনিটো আছে, আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৰিব। ফ্ৰম 9:30 অনৱাৰ্ডছ আমাৰ প্ৰগ্ৰেমটো আৰম্ভ হ'ব। হোল ডে আমাৰ প্ৰগ্ৰেম আছে তেনেকুৱা ইয়াতে আমাৰ এইটো ভেনুত। তাৰপিছত নেক্সট দিনা আছে আমাৰ টেকনিকেল ভিজিট ডেলিগেটছবোৰ আমাৰ জীপ চাফাৰী কৰাম, জীপ চাফাৰী এইটো আছে। তাৰপিছত হাতীকুলি টি ভিজিট আছে, অৰ্কিড নেশ্যনেল পাৰ্ক ভিজিট আছে। আৰু বিভিন্ন আমাৰ ইতিমধ্যে আমি গম পোৱা মতে MOTৰ লিষ্ট মতে আমাক 205 ডেলিগেটছ আহিব বুলি জনাইছে তেওঁলোকে। নানা ৰঙেৰে সজাই তোলা হৈছে কাজিৰঙাক। পৰ্যটন মেলাৰ যেনিয়ে চাই তেনিয়ে কেৱল দৃষ্টিনন্দন দৃশ্য। লোক সংস্কৃতিৰ বিশাল প্ৰদৰ্শনেৰে সুবাসিত কাজিৰঙাৰ বাকৰি। দেশ বিদেশৰ 2 শতাধিক পৰ্যটকে অংশগ্ৰহণ কৰিব এই মেলাত। এই পৰ্যটন মেলাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগে এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৰাজ্যৰ পৰ্যটন বিভাগে। এতিয়া মানে টুৰিজিম আমাৰ এতিয়া টুৰিজিম প্ৰমোশ্যন ৰিলেটেডে এইটো হয়, মানে এইটো 12th এডিশ্যন ইণ্টাৰনেশ্যনেল টুৰিজিম মাৰ্ট হয়। এই ইণ্টাৰনেশ্যনেল টুৰিজিম মাৰ্ট বিশেষকৈ এইটো নৰ্থ ইষ্টৰ কাৰণে হয়। মানে অসমত ইতিমধ্যে আমি থাৰ্ড টাইম এইটো কাজিৰঙাত প্ৰথম হয়। তো ইণ্টাৰনেশ্যনেল মাৰ্টে আমাক ৱৰ্ল্ডত কাজিৰঙাক এটা চিনাকি দিব কি এনেকুৱা ডেষ্টিনেশ্যন আছে ইণ্ডিয়াত বুলি। এইটো ইণ্টাৰনেশ্যনেল মাৰ্ট থ্ৰু দি আমাৰ যোনবোৰ ট'ৰ অপাৰেটৰ্ছ বা ডেলিগেটছবোৰ আহিব তেওঁলোকে বিভিন্ন তেওঁলোকৰ কাণ্ট্ৰি বা ষ্টেটত এইটো থ্ৰু দি তেওঁলোকে প্ৰমোশ্যন কৰিব। মুঠৰ ওপৰত আজিৰে পৰা 29 নৱেম্বৰলৈ কাজিৰঙাত এক উখল মাখল পৰিৱেশ। কেমেৰা পাৰ্চন তেজাবৰ সৈতে কাজিৰঙাৰ পৰা ৰঞ্জিত ৰজক, নিউজ লাইভ।